হেল্ল' ভিউৱাৰ্ছ DE ফালৰ পৰা 5500ৰ যিসকল আবেদনকাৰী আছিলে তেখেতসকলক কেইটামান ডকুমেণ্ট পুনৰ আপলোড কৰিবৰ কাৰণে কোৱা হৈছে কি ডকুমেণ্ট আপলোড কৰিব লাগিব গোটেই প্ৰচেছটো এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰা হৈছে DE আসাম বুলি আপোনালোকে গুগলত সাৰ্চ কৰিব এই ভিডিঅ'টোৰ ডেসক্ৰিপচনতো লিংক পাব ৱেবছাইটটো ওপেন কৰাৰ পিছত ৰিক্ৰুইটমেণ্ট বুলি এটা অপচন পাব সেই ৰিক্ৰুইটমেণ্টত ক্লিক কৰিব তেতিয়া আপোনালোকে এনে ধৰণে দেখা পাব সাবমিশন অফ SSLC and Aadhaar details against advertisement dated 26/12/2023 2023 চনৰ যি এডভাৰটাইজমেণ্ট আছিল 5500ৰ সেই যি লিখি থোৱা আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ এখন পেজ ওপেন হ'ব ইয়াত আপোনালোকে হায়াৰ সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন ডিটেইলছ এনে ধৰণৰ অপচনটো পাব কাখত ক্লিক হিয়াৰ তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা ওপেন হ'ব ইয়াত দেখা পাইছে আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰ পাসওয়াৰ্ড এই দুটা বস্তু বিচৰা হৈছে এটা ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ক'ত পাব আপোনালোকে যেতিয়া এপ্লাই কৰিছিল LPUPৰ কাৰণে তেতিয়া আপোনালোকে এখন এপ্লিকেশন ফৰ্ম লাভ কৰিছিল মানে ফাইনেল সাবমিট হোৱাৰ পিছত এখন এপ্লিকেশন ফৰ্ম পাইছিলে তাতে ৰেজিষ্ট্ৰেচন নম্বৰটো আছিল আৰু যদি সেই এপ্লিকেশন ফৰ্মখন আপোনাৰ লগত নাই তেতিয়া হলে আপোনালোকে জিমেইলত সাৰ্চ কৰিব যেটো জিমেইল দি ফৰ্ম ফিল আপ কৰিছিল সেই জিমেইলটোত সাৰ্চ কৰিব ৰেজিষ্ট্ৰেচন টেট এনে ধৰণে সাৰ্চ কৰিব তেতিয়া আপোনালোকে পাসওয়াৰ্ড ইউজাৰ আইডি সেইখিনি লাভ কৰিব আৰু লগতে ৰেজিষ্ট্ৰেচন নম্বৰটো ক'ত পাব ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে জিমেইলতে পাব জিমেইলত দুটা মেইল আপোনালোকে পাব এটাত আপোনালোকে পাসওয়াৰ্ড আৰু ইউজাৰ আইডি পাব এটাত আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো পাব সেইখিনি পোৱাৰ পিছত আপোনালোকে ইয়াত এন্টাৰ কৰিব ৰেজিষ্ট্ৰেচন নম্বৰ পাসওয়াৰ্ড তাৰ পিছত এনে ধৰণৰ পেজ ওপেন হ'ব ইয়াত আপোনালোকে দেখা পাইছে কি ডকুমেণ্ট আপলোড কৰিব লাগিব যি ডকুমেণ্ট আপলোড কৰিব লাগে আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰিব গতিকে হায়াৰ সেকেন্ডাৰী যদি বেটাৰমেন্ট দিছে তেতিয়াহলে বেটাৰমেন্ট অপচনত ইয়েস কৰিব বেটাৰমেন্টৰ ৰোল নম্বৰ আপোনালোকে ভৰাব লাগিব আধাৰ নম্বৰ বিচাৰিছে আধাৰ নম্বৰ আপোনালোকে দিব এটাহে মাত্ৰ ডকুমেণ্ট আপলোড কৰিব লাগে হেতু হৈছে হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ড তাৰ PDF কপি এটা আপলোড কৰিব লাগে PDF কপিটোৰ সাইজ 300 KB কে কম হ'ব লাগে এইখিনি আপলোড ফিল আপ কৰাৰ পিছত আপোনালোকে তলৰ ঘৰটোত ক্লিক কৰিব তাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত একনলেজমেন্ট কপিটো আপোনালোকে ডাউনলোড কৰি ৰাখিব আৰু এইখিনি NIOS বুলি নহয় সকলোৱে কৰিব লাগে যি সকলে 2023 চনৰ এডভাৰটাইজমেন্টত আবেদন কৰিছিলে LP অথবা UPৰ বাবে বা দুইটাৰ কাৰণে তেখেতসকলে আপলোড কৰিব যিখিনি ডাটা বিচাৰিছে যি বিচাৰিছে আপোনালোকৰ যিখিনি মেট্ৰিক হাই সেকেন্ডাৰী ডকুমেণ্ট তাতে আছে তাৰ পৰা চাই পেলাই আপোনালোকে নাম্বাৰবিলাক ভৰাব লাগে আৰু ইয়াত বেটাৰমেন্টৰ কথা খুদিছে যদি আপুনি বেটাৰমেন্ট দিয়া নাই হাই সেকেন্ডাৰী বেটাৰমেন্ট দিয়া নাই তেতিয়া হলে হেতু নো অপচন ক্লিক হৈ থাকিব যদি আপুনি বেটাৰমেন্ট দিছে তেতিয়া হলে ইয়েস কৰিব